হেল্ল' গাইজ, ইনকুবেটাৰৰ কাৰণে বস্তুখিনি গোটোৱা হৈ গ'ল। এয়া লাইট, এয়া ৱাই, এইটো এডপ্টাৰ, এইটো বোৰ্ড, এয়া টেপ লৈছোঁ দুটা, ফেন তিনিখন আছে, এখন বেয়া মানে। এখন ফেন মোৰ আগৰ আছিলে, টেপটো মাৰি লৈছোঁ বিন্দাছ। 4 ৰাউণ্ডটো টেপ মাৰিব লাগিব। প্ৰথম ছাইডটোৰ পৰা মাৰি দিছোঁ, এইটো ছাইডেও মাৰি দিওঁ। হাৱা লিক কৰিলে মানে কণীৰ কাৰণে বেয়া হয়, সেইকাৰণে হাৱাটো বাহিৰত যাতে নোলায় চাৰিওকাৰণে টেপটো মাৰি হৈ গ'ল। ঢাকনাখনটো মাৰিব লাগিব, কাৰণ গোটেই ৰাউণ্ডটো মাৰিলেহে হ'ব। ভিতৰতো মাৰিব লাগে, কিন্তু নেমাৰিলেও হ'ব ভিতৰটো বাৰু। এতিয়া তলফালটোতো মাৰি দিছোঁ, কিন্তু তলফাল দি সেৱা মানে গৰম ভাৱটো মানে বেছিকৈ ওলাই যাব নোৱাৰে আৰু। এতিয়া কাৰ্টনটো মাৰি হৈ গ'ল 4 ৰাউণ্ডে। ঢাকনাখন আছেগৈ, ঢাকনাখন টেপ মাৰি দিম বিন্দাছ। আৰু বস্তুখিনি আপোনালোকে ফ্লিপকাৰ্ট, এমেজন, মিছ' চবতে পাই যাব, অৰ্ডাৰ কৰিব পাৰিব। ফেনকেইখন এডপ্টাৰটো একেলগে মই দি দিম বাৰু। ঢাকনাখন মাৰি হৈ গ'ল। এতিয়া এইটো টেষ্ট কৰি লওঁ ফেনকেইখন। এখন ফেনটো বেয়া আহিলে বাৰু, এখন সেইটো কাৰণে মই বেলেগ দোকানৰ পৰাই লৈ আনিলোঁ, অংকুৰৰ দোকানৰ পৰা লৈ আনিছোঁ। তাত আছিলে ফেনখন, আপোনাৰ স্ক্ৰীণত দি দিছোঁ, তাত গোটেইকেইটা বস্তু পাব ৱাইৰিঙৰ। ফেনখনৰ প্লাছ মাইনাছটো মিলাব লাগিব গোটেইকেইটা, মানে মাইনাছ প্লাছ মিলাই থোৱা আছে। ইয়াত যদি খেলি মেলি থাকে আপোনাৰ ফেন নুঘূৰিব, মিলাই মেলি ল'ব নিজে এইটো প্লাছ মাইনাছ কোনটো হয়। চুইচটো দি টেষ্টটো কৰি চাওঁ হৈছে নে নহয়। এইখন ঘূৰিছে আৰু এইখনো ঘূৰিছে। ইয়াৰ লাইটটো টেষ্ট কৰিব লাগিব বৰ্ডখনৰ সৈতে, এইকেইটাতো ধুনীয়া কাম কৰি আছে। এতিয়া টেম্পাৰেচাৰ বৰ্ডখনে আৰু লাইটটোৱে চেক কৰিছোঁ। এয়া দেখিবলৈ পাইছোঁ লাইটটো জ্বলি আছে ধুনীয়াকৈ। লাইটটো নজ্বলিও পাৰে আপোনালোকৰ, মানে টেম্পাৰেচাৰ বৰ্ডখনৰ এইটো যেতিয়া মিলি নাহে মানে আনোতে, সেইটো মিলাব লাগে। 377 কৰিলেই হৈ যাব। এইটো P1, P2, P3, P4, P6লৈকে মিলাব লাগে। আপোনালোকে যদি মিলাব নোৱাৰে মোক কমেণ্ট কৰিব, মই আকৌ এটা ভিডিঅ'ত ধুনীয়াকৈ বুজাই দিম সেইটো টেম্পাৰেচাৰটো মিলোৱা ভিডিঅ' এটা বনাই। যদি পাৰে বেলেগ কথা, যদি নোৱাৰে কমেণ্ট এটা কৰি দিব। চেক কৰি চাইছোঁ, এতিয়া গৰম 77 হৈ গ'ল। তাত ঠাণ্ডা কৰি দিম, লাইটটো নুমাই গ'ল 77ৰ ওপৰত তলত। এতিয়া ঠাণ্ডা কৰি দিলত দেখিবলৈ পাইছে 74ত লোড আহিলত নিজেই লাইটটো জ্বলি যাব। এতিয়া বছ এইটো কাম হৈ গ'ল। এতিয়া বস্তুখিনি ফিটিং কৰি দিওঁ, তাৰপৰা দেখা যাব। বস্তুখিনি ফিটিং কৰিলে এতিয়া ইয়াত বেয়া হ'ব, সেইকাৰণে মই কাগজৰ কাৰ্টন এটা লৈ লৈছোঁ। তাৰ কাৰ্টন মোবাইলৰ এইটো কাগজ এটা আছিলে মানে, গতিকে লৈ লৈছোঁ। কাটি কুটি এতিয়া এইটোকে ফিটিং কৰি দিম ফেন দুখনত, আৰু লাইটটো 3টাতে হ'লেই হ'ব। তেতিয়া টেপ মাৰিবলৈ মানে ভাল হ'ব। এতিয়া মানে এইখনত টেপ মাৰিবলৈ অলপ বেয়া হয় নহয়, সেইকাৰণে ধুনীয়াকৈ কাটি লৈছোঁ জোখত। এতিয়া লাইটটোৰ কাৰণে এখন কাটি লৈছোঁ। লাইটটো গৰম ভাৱটো মানে কাৰ্টনটো গলি যাব পাৰে, সেইটো কাৰণে হেৰি কৰি দিছোঁ। এতিয়া লাইটটো ইয়াতে লগাবলৈ প্ৰব্লেম নহয়, আৰু টেপ মাৰি লগাই দিম মানে তাত। এতিয়া এই ফেনৰ কাৰণে সৰু সৰু দুখন কাটি ল'ম। ধুনীয়া জোখত কাটি লৈছোঁ দুখন। এতিয়া ইয়াত তাৰে বান্ধে বা নতুন ইয়াত আহে সৰু সৰু ৱাইটৰ নিচিনা, সেইখিনি আপোনালোকে বান্ধি মেলি লগাব পাৰিব। সৰু সৰু টান হ'লেও বেলেগ কথা, ফুটাকেইটাত লগাই দিব পাৰিব ফুটা উলিয়াই। এতিয়া কাৰ্টন দি ফুটা কৰি ৱাইলত সোমোৱাই টেপ মাৰি দিম বিন্দাছকৈ। তাৰপিছত ছাইডতো তেনেকৈয়ে টেপ মাৰি দিম আৰু ফুটা উলিয়াই ৱাইৰকেইটা উলিয়াই পিনে বাহিৰলৈ। ফেনকেইখনো টেপ মাৰি দিম তেনেকৈয়ে। এতিয়া টেপটো মাৰি লওঁ ধুনীয়াকৈ। ধুনীয়াকৈ মাৰি দিওঁ। টেপ চেপ মাৰি হৈ গ'ল, ধুনীয়াকৈ টেপ মাৰি দিলোঁতো। কাৰ্টন চাৰ্টন মাৰি দিলোঁ, দেখিছে কাৰ্টন চাৰ্ট দিলে মানে টেপটো মাৰিলে ভাল হয়। তো লাইটটো বেয়া হৈ গ'লহেঁতেন, মাৰিবলৈ নহ'লেহেঁতেন। এইফালে এখন লগাই দিলোঁ, সেৱাটো এইফালে আহিবলৈ।
তাৰপৰা এইফালৰ ফেনখনৰ হেয়াৰটো এইফালে আহিব, জোখত লগাই দিছোঁ। এতিয়া টেম্পাৰেচাৰ বৰ্ডখন এইখনত দি দিছোঁ। হোৱাখিনি টেপ মৰা নাই মানে, চাই লওঁ ভালকৈ কাম দিছেনে নাই দিয়া। এইফালে ৱায়াৰিং বাহিৰত কৰি দিছোঁ, ফেনখনৰ ফুটা উলিয়াই দিছোঁ। এতিয়া বলক অন কৰি চাই লওঁ। এতিয়া লগাই দিলোঁ, এখন বৰ্ডত এডাপ্টাৰ দি দিলোঁ, এডাল লাইটৰ ৱায়াৰ দি দিলোঁ, চুইচটো দি চাওঁ। এতিয়া নাই জ্বলা, এইটো এডাপ্টাৰটো দিয়া নাই নহয়, এডাপ্টাৰ দি দিছোঁ। এতিয়া অনটো ঠিক গ'ল, এতিয়া জ্বলি গ'ল। এতিয়া আমি ৰেডি হৈ গ'লোঁ। এখন ঘূৰি আছে, দুইখনেই ঘূৰিছে। এইটো টেম্পাৰেচাৰ ৱায়াৰডাল এডালো ফিটিং কৰি দিব লাগিব। কাৰেণ্টৰ ভিতৰত ফুটাডাল দি সোমাই দিলেই হ'ব। এতিয়া ফুটাটো কৰি দিছোঁ গাইছ, নতুন ভিতৰত বেছি গেছটো হৈ গ'লে গৰম ভাৱটো প্লাছ মানে এইটো ওলাই আহিব লাগিব নহয়, সেইকাৰণে ফুটাটো ৰাখিব লাগিব। আৰু এটা ফুটা ল'ব লাগিব বাৰু তলত, সেইটো দেখা আছোঁ বাৰু পাছত। এইটো ফুটাটো উলিয়াই দিছোঁ ধুনীয়াকৈ, হেৱাটো যাতে গৰম হেৱাটো বেছি হ'লে ওলাই আহে। এতিয়া তুঁহগুৰি চুঁগুৰি যি পাৰে আপোনালোকে ধানৰ ইয়াত ছটিয়াই ল'ব। এইটো 10 দিনমানৰ পাছত দিব লাগিব, এতিয়া মানে সৰু এটা দিব লাগিব বৰ্তমান। কণী আনি থৈছোঁ, এয়া কুকুৰা কণী, এয়া হাঁহ কণী, তাৰপাছত এইটো জানো শেহতীয়া আৰু সেইটো সেইকাৰণে মাজত থৈ দিছোঁ ইয়াত। তাৰপৰা গাইছ সেইটো লৈ আনিব লগা হ'ল, তেতিয়াহে মানে লগালে ভাল হ'ব। নতো বহুত আৰু লাগিব মানে দুখনকৈ, এতিয়া এইখনতে হৈ যাব, ইয়াতে লগাম দুটা। এতিয়া ফিটিং কৰি দিলোঁ ধুনীয়াকৈ, টেপ চেপ মাৰি ল'লোঁ। এতিয়া চাহ পাৰিছে, কণী ভৰাই দিলোঁ। কণী সৰহ লাগিছে মানে, সেন্দুৰ দিয়াকেইটা মায়ে লৈ আনিছে 10টা বেলেগৰ পৰা। এতিয়া পানী ধোৱাটো এতিয়া অকণমান সৰু এটাই থৈছোঁ, পিছত ডাঙৰ এটা দিম 10 দিনৰ পিছত।